হৰমুজত দুই মহাশক্তিৰ ভয়ংকৰ চক্ৰবেহু ভিতৰত ইৰাণ বাহিৰত আমেৰিকান সেনাৰ পহৰা ইৰাণ আমেৰিকাৰ চেপাত আবদ্ধ বিশ্বৰ কোটি কোটি টকাৰ ব্যৱসায়িক জাহাজ সাগৰৰ মাজত কাৰ দাদাগিৰি চলিব ইৰাণ নে আমেৰিকাৰ দুই মহৰ যুঁজত এতিয়া বেৰিনাৰ মৰণ বৰ্তমান হৰমুজত এই দশা বিশ্বৰ অন্য ৰাষ্ট্ৰৰ ইৰাণৰ বন্দৰসমূহ ঘেৰাও কৰি আমেৰিকাই চলাইছে দাদাগিৰি আমেৰিকাৰ অত্যাধুনিক যুদ্ধ জাহাজে দিছে পহৰা আমেৰিকাক লাগে টেক্স হৰমুজ প্ৰণালীৰে পাৰ হৈ যোৱা প্ৰতিখন জাহাজৰ পৰা 20% টেক্স লাগে ট্ৰাম্পক আনফালে ইৰাণৰ হুংকাৰ এখনো তেলৰ জাহাজ পাৰ হ'বলৈ দিয়া নহ'ব এটোপালো তেল অনুমতি অবিহনে পাৰ হ'ব নোৱাৰিব অন্যথা IRGCৰ লক্ষ্য হৈ পৰিব দুই দেশৰ ভিন ভিন ৰণনীতিৰ বাবে সাগৰৰ মাজতেই বহু তেলৰ টেংকাৰ হৈ পৰিছে দিশহাৰা আটাইতকৈ গুৰুত্বপূৰ্ণ যে এই সাগৰীয় পথটোৰে জাহাজসমূহ কেনেকৈ পাৰ হ'ব তাক লৈ গোটেই বিশ্বৰ বাণিজ্য মহল চিন্তিত হৈ পৰিছে ষ্ট্ৰেইট অফ হৰমুজত ইৰাণ আমেৰিকাৰ সমান্তৰাল যুদ্ধংদেহী ৰূপে সৃষ্টি কৰিছে চৰম খেলিমেলি যাৰ বাবে দুই মহাশক্তিৰ যুদ্ধৰ বাবে এতিয়া বিশ্বৰ কোটি কোটি টকাৰ ব্যৱসায়িক জাহাজ আবদ্ধ হৈ পৰিছে হৰমুজত নিউজ ডেস্ক টাইম 8